আমাৰ গুৱাহাটী 7, 8 আৰু 9 তাৰিখ তিনিওটা দিনতে আমাৰ তিনিটা বিশেষ অনুষ্ঠান থাকিব। 7 তাৰিখে আমাৰ যিটো আমি জাহাজৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ কৰিব খুজিছোঁ গুৱাহাটীত, আমাৰ ইনলেণ্ড ৱাটাৰ যিটো টাৰ্মিনেল বনাইছোঁ প্ৰায় 400 কোটি টকা খৰচ কৰি, তাক ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে উদ্বোধন কৰিব। তাৰ পিছত গধূলি আমাৰ যিটো উজান বজাৰত আমি ৰিভাৰ ফ্ৰণ্ট বনাইছোঁ, খুব আটক ধুনীয়া ৰিভাৰ ফ্ৰণ্ট, এই ৰিভাৰ ফ্ৰণ্টকো নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীয়ে আমাৰ উদ্বোধন কৰিব। 8 তাৰিখে তেখেতে ইয়াৰ পৰা গহপুৰলৈকে যাব আৰু শ্বহীদ কনকলতা বিশ্ববিদ্যালয় তেওঁ আধাৰশিলা কৰিব, ভোলাগুৰি চাহ বাগিচা। 9 তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আহিব। আমাৰ গুৱাহাটীৰ ফাঁচী বজাৰ লাচিত ঘাটৰ পৰা আমি 150খন ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফ্লাইটে আকাশমাৰ্গত ভ্ৰমণ কৰিব আৰু তেওঁলোকে এটা এয়াৰ শ্ব' কৰিব, যিটো আগতে আমি সূৰ্য কিৰণ কৰিছিলোঁ। এইবাৰ ৰাফেল, মিগ, সুখই বহুতখিনি 150খন বিমান আহিব আৰু সেই এয়াৰ শ্ব'ত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব। গতিকে 3 দিন অসমত 3টা ভাল কাম। 7 তাৰিখে ৰাতিপুৱা নিৰ্মলা সীতাৰামন ডাঙৰীয়ানী জাগিৰোড যাব, ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী চাব আৰু অসমৰ 300 ষ্টাৰ্টআপৰ লগত তেখেতে আলাপ আলোচনা কৰিব। তাৰ পৰা তেওঁ গুৱাহাটীলৈ আহিব, আহি আমাৰ জাহাজ টাৰ্মিনেল আৰু ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব। পিছৰ দিনা কনকলতা বিশ্ববিদ্যালয়। আৰু 9 তাৰিখে অসমত আগতে কেতিয়াও ইমান ডাঙৰ এয়াৰ শ্ব' হোৱা নাছিলে। লাচিত ঘাটতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে বহিব আৰু খুব সুন্দৰ আমাৰ এটা এয়াৰ শ্ব' হ'ব। 150খন যুদ্ধ জাহাজ, যুদ্ধ বিমান আহিব গুৱাহাটীলৈ। 6 তাৰিখেও আমি দেখুৱাম স্কুলৰ ষ্টুডেণ্টখিনি। 7 তাৰিখে আমি এটা ৰিহাৰ্চেল হ'ব। 9 তাৰিখে অৰিজিনেল শ্ব'টো হ'ব। গতিকে 7, 8, 9 তিনিটা দিনে একোটা অনুষ্ঠান থাকিব। বহুদিনীয়া আশা আছিলে এখন পাৰ্ক হ'ব। ইয়াত খুব সুন্দৰকৈ হৈ গ'ল। এতিয়া আমাৰ ডিচেম্বৰৰ ভিতৰত আমি যিটো DC কোৰ্টত ভাঙি পেলাই কৰিছিলোঁ, তাৰ যিটো ছেকেণ্ড পাৰ্ট আছিলে, ছেকেণ্ড পাৰ্টটো আমাৰ ডিচেম্বৰত হৈ যাব। তাৰ লগতে আমি গুৱাহাটী হাইকোৰ্টৰ যিজন জাজ থকা ঘৰ আছিল, সেই বাংলোটো আমাক দিছে। তাতে আমি এটা টেক্সটাইল মিউজিয়াম কৰিম। কেনেকৈ আমি কোকনৰ পৰা মুগা সূতা বনাওঁ, অসমৰ ট্ৰাইবেল লোকসকলৰ সাজ পোছাক তাতে আমি পৰিদৰ্শন কৰিম। গতিকে লাহে লাহে এক্সেপ্ট CGM কোৰ্ট আৰু উকিল সন্থাৰ কাৰ্যালয়ক বাদ দিলে গোটেইখিনি আমাৰ ৰিভাৰ ফ্ৰণ্ট লাহে লাহে হৈ আছে। পিছত জোৰা লগোৱা কামবিলাক লাহে লাহে আমি কৰি থাকিম।